justice. Justice, justice. We want justice. Justice, justice. Jugan Vivek high high. High high high. Jugan Murti come die. Come die, come die. Jugan Murti lay say. We want justice. Justice, justice. 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 Jugan Vivek high high. High high high. Jugan Murti come die. Come die, come die. অতিরিক্ত বস্তুৰ দাম নিয়ন্ত্ৰণ কৰক। অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ জীৱন ধাৰণ প্ৰণালী সম্পূৰ্ণ দুৰ্বিষহ কৰি তুলিছে। এফালে চৰকাৰে 1250 টকাৰ অৰুণোদয় আঁচনি দিছে, আনফালে দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে আচলতে ৰাইজক ৰামটাঙত ঘূৰাইছে। লোকসভা নিৰ্বাচনৰ পাছতে অস্বাভাৱিকভাৱে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হ'ল, ৰন্ধনজাত সামগ্ৰীৰ দাম বৃদ্ধি হ'ল, পেট্ৰলৰ সামগ্ৰীৰ দাম বৃদ্ধি হ'ল, খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হ'ল। এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসমৰ যোগান বিভাগটো আচলতে নিন্দাৰত অৱস্থাত আছে। আমি যদি এক কথাত ক'বলৈ হয়, বজাৰত লাগিছে জুই, যোগান বিভাগ আছে শুই, বজাৰত লাগিছে জুই, যোগান মন্ত্ৰী আছে শুই। এই যোগান বিভাগটোক কুম্ভকৰ্ণ নিন্দাৰ পৰা উঠোৱাৰ স্বাৰ্থত, তেওঁলোকে কাৰ্যক্ষম কৰাৰ স্বাৰ্থত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি এই যোগান মন্ত্ৰীৰ প্ৰতিক্ৰিয়া দাখ কৰিছোঁ। ইয়াৰ পৰা স্পষ্ট আহ্বান জনাইছোঁ যে জনসাধাৰণক জীয়াই থাকিবৰ কাৰণে চৰকাৰে এটা ব্যৱস্থা কৰক। এনেদৰে বস্তুৰ অত্যাধিক মূল্য বৃদ্ধি কৰি ৰাইজক ৰামটাঙত দিয়া কাৰ্য ছাত্ৰ সন্থাই কেতিয়াও মানি নলয়। আৰু অনাগত সময়ত যদি চৰকাৰে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হয়, তেতিয়াহ'লে ছাত্ৰ সন্থাই এনেদৰে কঠোৰ ধাৰাবাহিক আৰু গণতান্ত্ৰিক কাৰ্যসূচী হাতত লৈ যাব বুলি এই প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্টকৈ ঘোষণা কৰিছোঁ। নিশ্চিতভাৱে অসম চৰকাৰৰ যোগান বিভাগটো আচলতে অচলাৱস্থা চলিছে। তেওঁলোকে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰিছে, দৈনন্দিন ব্যৱহৃত খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে আৰু বৃদ্ধি কৰাৰ পিছত তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই। আমি সকলোৱে মন কৰিছোঁ যে লোকসভা নিৰ্বাচনৰ পাছতে অস্বাভাৱিক ধৰণে তেওঁলোকৰ মূল্য বৃদ্ধি হৈছে। এনেকৈ ৰাইজক ৰামটাঙন দিয়া কাৰ্য ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰে। অনাগত সময়ত যদি চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়, ছাত্ৰ সন্থাই কঠোৰ ধাৰাবাহিক আৰু গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি এই প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্টকৈ ঘোষণা কৰিছোঁ। বাবে আচলতে কাইলৈ আচলতে লোকসভা নিৰ্বাচন ফলাফল দিব। আচলতে কোন জিকিব কোন হাৰিব সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব। ইতিমধ্যে আমি কাইলৈ ফলাফলত গম পামেই। কিন্তু বিষয়বোৰ কি? বিষয়বোৰ হৈছে জাতীয় সমস্যাবোৰ সমাধান হ'ব লাগে, বস্তুৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগে, ছাত্ৰ ছাত্ৰীক উপযুক্ত শিক্ষা উপযুক্ত সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব লাগে। এই বিষয়বিলাক লৈ পেলাই সকলো প্ৰাৰ্থী আগবাঢ়ি যোৱাটো আমি বিচাৰিছোঁ। তেওঁলোকে গোকাত ফাঁকি কথা কৈছে। আচলতে আমি যদি চাওঁ, জীৱনদায়িনী ঔষধ প্ৰেছাৰ টেবলেটেই হওক বা গেছৰ টেবলেটেই হওক, কেনেদৰে দাম বৃদ্ধি হৈছে আমি দেখিছোঁ। দৈনিক চাউলৰ দাম বৃদ্ধি হৈছে, পেট্ৰলজাত সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, ৰন্ধন গেছৰ দাম বৃদ্ধি হৈছে। এনেকৈ দৈনন্দিন ব্যৱহাৰ্য যিবোৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী আছে, এই সামগ্ৰীসমূহ আচলতে দামসমূহ পৰীক্ষা কৰিলে আমি গম পাওঁ। ইতিমধ্যে বিদ্যুতৰ মূল্য বৃদ্ধি হৈছে। এই চৰকাৰখন আচলতে গোকাত ফাঁকি এখন চৰকাৰ। এই চৰকাৰখনৰ অকল প্ৰচাৰ চলি আছে। জনসাধাৰণৰ কোনো দায়বদ্ধতা এই চৰকাৰখনৰ জ্ঞান নাই আৰু অতি সোনকালে চৰকাৰখনৰ সুমতি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।